বিলুপ্তৰ পথত বৰকাছ দুষ্প্ৰাপ্য বৰকাছ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ বেচৰকাৰী সংস্থা TSA আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে গ্ৰহণ কৰিছে পদক্ষেপ 160টা বৰকাছৰ পোৱালি বংশবৃদ্ধিৰ বাবে এৰি দিলে বিলত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ দ্বাৰা শুভাৰম্ভ জামুগুৰিহাটত দুষ্প্ৰাপ্য বৰকাছ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ দিনে দিনে বিলুপ্ত হবলৈ ধৰিছে কাছ বিলুপ্তপ্ৰায় বৰকাছ বা বৰমুৰীয়া কাছৰ সংৰক্ষণৰ লগতে বংশবৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই যাব নোৱাৰে তাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ 160টা বৰকাছৰ পোৱালি বংশবৃদ্ধিৰ বাবে এৰি দিয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ বিলত কাছৰ বাবে উপযোগী এইখন বিল জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত দুয়োটা প্ৰতিষ্ঠানৰ সহযোগত এৰি দিয়া হয় 160টা দুষ্প্ৰাপ্য বৰকাছৰ পোৱালি এই কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নাগশংকৰ মন্দিৰৰ সহযোগত এই শুভ কাৰ্য কৰিবলৈ পাই সুখী অনুভৱ কৰে বিধায়কগৰাকীয়ে ৱাইল্ডলাইফ আৰু NGO TS যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰো সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ 6মহীয়া 7মহীয়া 2 বছৰীয়ালৈকে প্ৰায় 160টা ইয়াতে কাছ পোৱালি কাজিৰঙা 6ষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত সাৰ্ভেত এই বিলখন যেহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে গতিকে মই আসলে নিজকে ধন্য মানিছো যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ডলাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSA নৰ্থ ইষ্টৰ দায়িত্বত আছে ইফালে অনুষ্ঠানটিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী গৰাকীৰ লগতে বেচৰকাৰী সংস্থা TSAৰ বিষয়ববীয়া সকলো উপস্থিত থাকে আজি ৰৌমাৰী বিলত যোনটো ৱেষ্টাৰ্ণ ৰেঞ্জ পানপুৰ এৰিয়া বিশ্বনাথ ৱাইল্ডলাইফ ডিভিজনত ইয়াত এৰিছো কিমানটা ইয়াতে 160টা এৰিছো এই বছৰ টোটাল আমি 314টা এৰিম তো হেতু সব মিলাই পেলাই আমি অলমোস্ট 600টাৰ বেছি আজিলৈকে এৰা হৈছে তো আৰু এটা ঠাই আছে সেন্ট্ৰেল ৰেঞ্জত যোনটো আমি ডিফলো চেনেল বুলি কয় হেতু আৰু এটা ঠাই তাতো আমি কিছুমান এৰি মাথাখিনি ইয়াত এৰিছো আধাখিনি তাত এৰি এটো কাছব দুষ্প্ৰাপ্য বৰ্তমান হয় পাবলে নাই অসমতে পায় অসমত পায় আৰু ব্ৰহ্মপুত্ৰ নদীখন য'ত গৈছে অৰুণাচল বা যোনখিনি এৰিয়া বেছিন মানে তাৰ সৰু সৰু যোনখিনি নদী ওলাই গৈছে তাত কিছুমান জেগাত পায় আগত বহুত আছিলে আজিকালি মানে বহুত ৰিপৰ্ট মানে মানুহৰ পৰা শুনাও নোপোৱা হৈ গ'লো যে তাত পায় বুলি বা হেনেকুৱা যেনিবা কি হয় য'ত তত কি ফটো হয় কিবা হয় কোনবাই পালে মানে পঠিয়াই দিয়ে আমাক যে এইটো কি কাছে হয় এইটো কি কাছে হয় চাই দিয়ক তো আজিকালি হেতুও মানে পোৱা নাই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট